নাগালেণ্ডৰ জুক ভেলী যোৱাৰ আগত ফাৰ্ষ্ট এই ভিডিঅ'টো চাই লোৱা। ৰিচেণ্টলি মই গৈছিলো নাগালেণ্ডৰ জুক ভেলী আৰু তাৰ পাছত মোক বহুতে কুৱেশ্যন কৰি আছিলে যে নাগালেণ্ডৰ জুক ভেলী যাওঁতে কিমান কি বাজেট খৰচ হয়। সেইকাৰণে এইটো ভিডিঅ'ত মই তোমালোকক জুক ভেলীৰ বাজেটৰ লগতে সকলোখিনি ডিটেইলছ দিম, যাতে তোমালোক যাওঁতে একো প্ৰব্লেম নহয়। প্ৰথম কথা হ'ল তোমালোক অসমৰ যিকোনো ঠাইৰ পৰা হ'লেও ফাৰ্ষ্ট আহিব লাগিব নাগালেণ্ডৰ ডিমাপুৰলৈকে, আৰু ডিমাপুৰ ষ্টেচনৰ পৰা নামিয়ে তোমালোকে জুক ভেলীৰ কাৰণে গাড়ী পাই যাবা। আৰু তোমালোকে যি ভালকে কথা পাতিবা জানা, গাড়ীখনে তোমালোকৰ পৰা ল'ব 4,000 পৰা 3500 ভিতৰত, আৰু সেই একেখন গাড়ী লৈ যাব তোমালোকক জুক ভেলীৰ একেবাৰে ট্ৰেকিং পইণ্টলৈকে। ডিমাপুৰৰ পৰা জুক ভেলীৰ ট্ৰেকিং পইণ্টলৈকে যাওঁতে সময় লাগে প্ৰায় 3 ঘণ্টা। লগতে এনেকুৱা ধুনীয়া ভিউটো বনাছ বুলি ধৰা। এতিয়া আহিল মেইন কথা, মানে জুক ভেলীৰ ট্ৰেকিং পইণ্ট দুটা আছে, এটাৰ নাম হ'ল জাখামা আৰু এটাৰ নাম হ'ল বিছামা। কিন্তু আমি গৈছিলো জাখামা হয়, সেইকাৰণে মানে আমাৰ ট্ৰেকিং কৰোঁতে বহুত বেছি প্ৰব্লেম হ'ল। কিন্তু তোমালোক বিছামা হৈ যাবা, কাৰণ তাত আধা ৰাস্তাত গাড়ী পাই যাবা, য'ত তোমালোকৰ পৰা টোটেল 1500 টকা ল'ব। আৰু জুক ভেলীৰ মেইন পইণ্ট পোৱাৰ পিছত তাত তোমালোকে টেণ্ট পাই যাবা, য'ত এটা টেণ্টত তোমালোকক 1000 কে ল'ব, আৰু তাত থাকো বুলিলে তোমালোকে 3-4টা ইজিলি থাকিব পাৰিবা। কিন্তু তাত মেগী আৰু খোৱা বস্তুৰ দামটো অলপ বেছি হয়, কাৰণ মেগী 1 প্লেটৰ দাম ল'ব তোমালোকৰ পৰা 100 টকাকৈ, আৰু নিৰামিষ ভাত তোমালোকৰ পৰা ল'ব 250 কৈ প্লেট। আৰু এতিয়া তোমালোকৰ এটা আইডিয়া হৈ যাব যে কিমান কি খৰচ হ'ব পাৰে। লগতে মোক ফ'ল'টো কৰি থৈ যাবা, কাৰণ এনেকুৱা কণ্টেণ্ট মই দিয়ে থাকোঁ।